ই শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্ম উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম হে ৰাম চৰণে কৰো প্ৰণাম। পৰিয়ালত আপুনি নাতিৰ সৈতে বাস কৰে। হয়। পৰিয়াল চলাবলৈ যিহেতু আপুনি বজাৰত বীজসমূহ বিক্ৰী কৰে, কেতিয়াৰ পৰা এই কামসমূহৰ লগত জড়িত হৈ পৰিছিল? এতিয়া মই ক'বলৈ গ'লে মানে মই 23 চনৰ পৰাই আৰম্ভ কৰিছোঁ। যিহেতু মোৰ হাজবেণ্ডে কৰি আছিলে, মোৰ হাজবেণ্ডৰ প্ৰেছাৰ ষ্টকত নাইকিয়া হৈছে আজি যোৱা 23 জানুৱাৰীত। গতিকে লৈ মই এমাহমান গেপ দি তাৰ পাছৰ পৰা মই ধুনীয়াকৈ চলাই নি আছোঁ বিজনেছটো, একো অসুবিধা নোহোৱাকৈ। হয়, আপুনি যি বজাৰত বীজসমূহ বিক্ৰী কৰে, হয়, তাৰ উপৰিও আৰু অন্য কিবা কৰে নেকি আপুনি? মই খেতি পথাৰ কৰোঁ। মোৰ ট্ৰেক্টৰ আছে, মই নিজে হাল বাওঁ, মৰণা মাৰোঁ, সেইখিনি কৰোঁ। মেচিন আছে, ধান কুটাওঁ, সেই তেনেধৰণে কৰি আছোঁ। যিহেতু অকলশৰীয়া নহয় জানো, গতিকেলৈ গোটেই কামখিনি মই অকলেই কৰিব লাগে। মোৰ লগত নাতি এটা থাকে, তাৰ বয়স যিহেতু সি স্কুলো যায়, তথাপিতো মোক যথেষ্ট সহায় কৰে। আৰু তেওঁ স্কুল যোৱাৰ সময়খিনিত মই অকলে গুচি যাওঁ বজাৰলৈ, আৰু কেতিয়াবা তাক ধাৰি পাতিতেও মই এৰি থৈ যাবলগীয়া হয়। সেইটো এটা বৰ দুখৰ কথা। খোৱা বোৱা সিহঁতে এতিয়া বনাই খাব নাজানে ন, আগদিনাই অলপ ৰান্ধি বাঢ়ি থৈ যাওঁ, সেয়াই গৰম কৰি পিনি খাই যাবলৈ কওঁ। যিহেতু আপুনি আৰু সাংস্কৃতিক দিশটোতো হয় 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 মই সৰুৰে পৰা এই দিশটো খুব ভাল পাওঁ। অভিনয় কৰি ভাল পাওঁ, গান গায়ো ভাল পাওঁ, দিহানাম ভাল পাওঁ। বিশেষকৈ মই দিহানামটো বেছি ভাল পাওঁ, আৰু বিহু গাই ভাল পাওঁ, বিয়ানাম সকলোখিনি। নেগেৰা বজাওঁ নিজে। প্ৰশিক্ষণ লোৱা নাই, তথাপিতো প্ৰশিক্ষক নাই যদিও দিহানামৰো মোৰ প্ৰশিক্ষক নাই। একমাত্ৰ গুৰু আছিলে মোৰ বৰদেউতা। বৰদেউতাই যেতিয়া দিহানাম গায়, টোকাৰী গীত গায়, তেতিয়া মোক খুব ভাল লাগে। আমি বৰদেউতাৰ লগত বহি লওঁগৈ। সেয়া আমাৰ বৰদেউতা খুব মানে টোকাৰী গীতৰ লগত জড়িত আছিলে। সেয়েহে সেই তেতিয়াৰ পৰা সেয়া আহি ল'লোঁ, লৈ আৰু এইখিনি কাম কৰি গৈ আছোঁ। যিহেতু আপুনি এই সকলোবোৰ কাম অকলেই কৰে, অকলেই থাকে ঘৰত, হয়, আন মহিলাসকলক কিবা ক'ব বিচাৰিব নেকি এই ক্ষেত্ৰত? মই এই প্ৰতিখন মিটিঙতে বা গোটত হওক, গ্ৰাম্য সংগঠনত হওক, আমাৰ সম্প্ৰীতি মণ্ডল পৰ্যায় সংগঠনত হওক, মই সদায় মোৰ অভিজ্ঞতাৰে মই যিখিনি কৰিব পাৰিছোঁ বা দেখুৱাইছোঁ ৰাইজক, যিখিনি সঁচা অৰ্থত কাম কৰা হৈছে, সেইখিনি মই সদায় মই মিটিঙত আমাৰ সদস্যাসকলে বা বিষয়ববীয়াসকলক এই কথাখিনি মই খুব ধুনীয়াকৈ অৱগত কৰি আহিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।